আৰু এয়া হৈছে জুবিন গাৰ্গৰ নশ্বৰতে থকা সেই বিশেষ বাহনখন। সন্মুখত আৰক্ষী, চৌদিশে জনসমুদ্ৰত পৰিণত হৈছে বৰঝাৰ বিমানবন্দৰৰ সন্মুখভাগ। আৰু এয়া দৃশ্য মই দেখুৱাই গৈছোঁ পোনপটীয়াভাৱে 24 লাইভৰ দৰ্শকসকলক। আচলতে এয়াই হৈছে জুবিন গাৰ্গ। আৰু এনেদৰে বৰ্তমান আগবাঢ়িছে কাহিলী পাৰামুখে। আমাৰ অজয় ফুকন কেইবাগৰাকী শিল্পী সন্মুখত আছে, আৰক্ষীক সহযোগ কৰিছে। অনুৰোধ জনাইছে বাৰম্বাৰ আৰক্ষীয়ে অনুৰাগীসকলক অনুৰোধ জনাইছে আপোনালোকে সহযোগ কৰক। আৰু বৰ্তমান এনেদৰে আগবাঢ়ি গৈছে সেই বিশেষ বাহনখন। আৰু এনেদৰেই কাহিলী পাৰলৈ লৈ যোৱা হ'ব এই বাহনখন। গৰজুক হৈ পেলাই কাহিলী পাৰত প্ৰৱেশ কৰা হ'ব। আৰু এয়া দেখিছে জনসমুদ্ৰত পৰিণত হৈছে সমগ্ৰ অসমৰ জুবিন অনুৰাগীসকল আহিছে। কেৱল মাত্ৰ এয়াই নহয়, আৰু আছে। গোটেই ৰাজপথত মানুহ, কেৱল মানুহ। সকলোৰে এবাৰ গাড়ীখন চুই চাবৰ মন, সকলোৱে এবাৰ চুব বিচাৰিছে। আৰু এনেদৰে বৰ্তমান আগবাঢ়ি গৈছে কাহিলীপাৰা অভিমুখে। কেৱল মানুহ। আৰু এয়া হৈছে জুবিন গাৰ্গৰ নশ্বৰতে থকা সেই বিশেষ বাহনখন। সন্মুখত আৰক্ষী, চৌদিশে জনসমুদ্ৰত পৰিণত হৈছে বৰঝাৰ বিমানবন্দৰৰ সন্মুখভাগ। আৰু এয়া দৃশ্য মই দেখুৱাই গৈছোঁ পোনপটীয়াভাৱে 24 লাইভৰ দৰ্শকসকলক। আচলতে এয়াই হৈছে জুবিন গাৰ্গ। আৰু এনেদৰে বৰ্তমান আগবাঢ়িছে কাহিলী পাৰামুখে। আমাৰ অজয় ফুকন কেইবাগৰাকী শিল্পী সন্মুখত আছে, আৰক্ষীক সহযোগ কৰিছে। অনুৰোধ জনাইছে বাৰম্বাৰ আৰক্ষীয়ে অনুৰাগীসকলক অনুৰোধ জনাইছে আপোনালোকে সহযোগ কৰক। আৰু বৰ্তমান এনেদৰে আগবাঢ়ি গৈছে সেই বিশেষ বাহনখন। আৰু এনেদৰেই কাহিলী পাৰলৈ লৈ যোৱা হ'ব এই বাহনখন। গৰজুক হৈ পেলাই কাহিলী পাৰত প্ৰৱেশ কৰা হ'ব। আৰু এয়া দেখিছে
জনসমুদ্ৰত পৰিণত হৈছে সমগ্ৰ অসমৰ জুবিন অনুৰাগীসকল আহিছে। কেৱল মাত্ৰ এয়াই নহয়, আৰু আছে। গোটেই ৰাজপথটোত মানুহ কেৱল মানুহ সকলোৰে এবাৰ গাড়ীখন চুই চাবৰ মন, সকলোৱে এবাৰ চুব বিচাৰিছে আৰু এনেদৰে বৰ্তমান আগবাঢ়ি গৈছে কাহিলীপাৰা অভিমুখে।